শ্ৰীকৃষ্ণাই নমঃ। শ্ৰী শ্ৰী শংকৰ গুৰুৱে নমঃ। শ্ৰী শ্ৰী মাধৱ গুৰুৱে নমঃ। তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে অনুগ্ৰহ কৰি আছা মোক অন্তৰ্যামী গুৰু ৰূপে তাকে সত্য কৰা মোক তুয়ো নামে সদাৰতি হোক ৰাম তুয়ো নামে সদাৰতি হোক। হে ভকত বৈষ্ণৱসকল, আজি পুনৰ আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজি আমাৰ বিষয় হৈছে মনুষ্য জীৱৰ আয়াজাতৰ নিৰ্ণয়। মনুষ্য জীৱৰ আয়াজাতৰ নিৰ্ণয়। পৰম পুৰুষ নাৰায়ণে জীৱ সৃষ্টি কৰি মহামায়া প্ৰকৃতিৰ সংযোগে সৃষ্টি অভিলেখৰ পাতনি মেলিছিল। সেই অনুপাতে যুৱ প্ৰজন্মসকলে প্ৰকৃতিৰ আশ্ৰয় লোৱাৰ আগতেই জীৱ সৃষ্টিৰ বিষয়ে জানি লোৱাটো নিতান্তই প্ৰয়োজন। তেতিয়াহে নৱপ্ৰজন্মসকলে সুস্থ সবল হিচাপে জন্ম লৈ সুস্থ সমাজ গঢ় দিব পাৰিব। আমিও সেই উদ্দেশ্যৰেই শাস্ত্ৰ ভাগৱতৰ নীতি আদৰ্শ দেখাবলৈ প্ৰয়াস কৰিছোঁ। আচলতে সৃষ্টিৰ নীতি আদৰ্শ নজনাৰ কাৰণেই বহু অভিভাৱকে সন্তানক লৈ বহু কষ্ট ভুগিবলগীয়া হৈছে। উদাহৰণস্বৰূপে কোনো সন্তান জন্মৰে পৰা অনেক ৰোগ ব্যাধিৰে পীড়িত হৈছে। কোনো আকৌ খুৰা কোঙা বোবা আদিৰে জন্ম হয়। কোনো আকৌ পিতৃ মাতৃৰ হাক ডাক নুশুনা মহা অত্যাচাৰী হয়। কোনোবিলাক আকৌ নাবালক অৱস্থাতে মৃত্যু হয় আৰু কোনোবিলাক আকৌ ডেকা বয়সতে মৃত্যু হয়। এই গোটেইবিলাক পিতৃ মাতৃৰ কৰ্মদোষতে এনে পৰিণতি ঘটে। আহিবলগীয়া জীৱসমূহো কৰ্ম অনুসৰি 5 ভাগৰ পৰা আহি গৰ্ভত স্থিতি হয়। এই কথা ভাগৱতে সিদ্ধান্ত দিছে। সেই অনুপাতে কৰ্মফল জীৱই ভোগ কৰে। সেই শ্ৰোতাবন্ধুসকল, প্ৰকৃতিৰ লগত সংগ কৰাৰ আগতে তেওঁলোকক ব্যৱহাৰ কৰা নীতি আদৰ্শৰ বিষয়ে জানি ল'ব লাগে। ভকতিবিহীন সকলো পুৰুষেই প্ৰকৃতিসকলক কেৱল ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে। তেওঁলোক যে কিমান গুণসম্পন্নশালী সেই কথা এবাৰো উপলব্ধি নকৰে। শ্ৰীকৃষ্ণ গীতাত তেওঁলোকৰ বিষয়ে কৈছে, এই প্ৰকৃতিৰ গুণে ব্যাপী আশ্ৰয় কলে সেইকাৰণে প্ৰকৃতিক মহাব্ৰহ্ম বোলে। অৰ্থাৎ প্ৰকৃতিৰ পৰাই ঐশ্বৰ্য গুণৰ প্ৰকাশ পাইছে। সেয়েহে প্ৰকৃতিসকলে ব্ৰহ্মতকৈ শ্ৰেষ্ঠ পদ পাইছে। এই বিষয়ে পুনৰ কৈছে, এই প্ৰকৃতিতই আছে মাত্ৰ ব্যৱহাৰ ধৰ্ম আকজি নজানয় সিটো মহামূৰ। অৰ্থাৎ প্ৰকৃতিসকলক ব্যৱহাৰ কৰা এটা নীতি আদৰ্শ আছে। সেই নীতি আদৰ্শ যি নাজানে সেইজনেই মূৰ্খ বুলি কৈছে। গতিকে মূৰ্খৰ ভাজন হোৱাতকৈ জানি লোৱাটো খুবেই দৰকাৰ। প্ৰথম কথা হ'ল, পুৰুষ প্ৰকৃতি মিলনৰ প্ৰথম নিশাৰে পৰা দুয়োজনৰ সুস্থ অৱস্থাত দুয়োৰে মতামতৰ সাপেক্ষে ভক্তিভাৱেৰে প্ৰৱৰ্তন কৰিব লাগে। সেইটোকে এইদৰে কৈছে, হে ৰাম ভক্তিভাৱে প্ৰৱৰ্তন কৰা নৰ নাৰী পথত যাহন্তে সদা বোলা হৰি হৰি। অৰ্থাৎ সেই সময়ত অসুৰৰ স্বভাৱ এৰি ধৈৰ্য সহকাৰে ভক্তিভাৱে কৰ্ম কৰিব লাগে। লগতে সেই সময়ত হৰি সুমৰণ কৰিব কৈছে।
তেনে কৰিব পাৰিলে ঈশ্বৰে ভাল ঠাইৰ পৰা শুদ্ধ জীৱ পঠাব, যাতে সুস্থ সবল হিচাপে প্ৰভাৱশালী সন্তান লাভ কৰিব পাৰে। সেইমতে পাবলৈ তলত দিয়া নীতি আদৰ্শ মানি চলিব লাগিব। সেই শ্ৰোতা বন্ধুসকল, ভাগৱতে নিশাটোক 4 ভাগ কৰি কৰ্মৰ নীতি আদৰ্শ এইদৰে দেখাইছে। নাম প্ৰথম প্ৰহৰে যিটো ঋতু কৰা সহায়, অল্প আয়ু হুইয়া ৰহে জানিবা নিশ্চয়। ৰাম দ্বিতীয় প্ৰহৰে ঋতু কৰন্ত লেখন, সামান্য হয় সিটো জানিবা সিজন। তৃতীয় প্ৰহৰে ঋতু যিটো কৰে ক্ষয়, অতি সুখী সিটো নৰ মহাজন হয়। চতুৰ্থ প্ৰহৰে ঋতু পালে যিটো জন, বীৰ ধৰ্ম হয় সিটো শ্ৰীৰাম লক্ষণ। অৰ্থাৎ সন্ধ্যা 6টা বজাৰ পৰা ৰাতি 9 বজালৈ এইটো প্ৰথম প্ৰহৰ বুলি কৈছে। এইটো সময়ৰ ভিতৰত গৰ্ভত ধাৰণ কৰা সন্তানবিলাক সামান্য আয়ুসলৈ জন্ম হ'ব আৰু নিচেই কম বয়সতে মৃত্যু হ'ব। তাৰপিছত 9টা বজাৰ পৰা 12 বজালৈ এইটো দ্বিতীয় প্ৰহৰ। এই সময়ত গৰ্ভস্থ হ'লে সিও সামান্য হয় বুলি কৈছে। 12 বজাৰ পৰা 3 বজালৈ এইটো তৃতীয় প্ৰহৰ হিচাপে নিৰ্ধাৰণ কৰিছে। এই সময়ৰ ভিতৰত গৰ্ভস্থ হোৱা শিশুবিলাক মহাসুখী আৰু ধনী মহাজন হয় বুলি কৈছে। ইয়াৰ পিছৰ চোৱা চতুৰ্থ প্ৰহৰ বুলি গণনা কৰিছে। এই সময়ত গৰ্ভত ধাৰণ কৰা শিশুবিলাক শ্ৰীৰামচন্দ্ৰৰ দৰে গুণৱান হয়। ইয়াৰ ভিতৰত আৰু এটা কথা চাব লাগিব। শাস্ত্ৰৰ মতে ঋতুস্নানৰ পিছত 8ম দিনাখন সৃষ্টিকৰ্মৰ শুভ দিন হিচাপে গণনা কৰিছে। তিথি হিচাপেও একাদশী আৰু সংক্ৰান্তি তিথিত গৰ্ভস্থ হোৱা শিশুবিলাক গৰ্ভতে মৰি আহিব। তাৰপিছত অমাৱস্যা আৰু পূৰ্ণিমা তিথিত গৰ্ভস্থ হোৱাসকল নাবালক অৱস্থাতে মৃত্যু হ'ব। এইদৰে বাৰৰ ভিতৰতো দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ এইকেইটা বাৰেই ভাল বুলি কৈছে। বুধবাৰে গৰ্ভস্থ হোৱা ল'ৰা সন্তানবিলাকে আগলৈ পৰস্ত্ৰীৰ ওপৰত চকু দিব। শুক্ৰবাৰে গৰ্ভস্থ হোৱা শিশুবিলাক কামাতুৰ হৈ জন্ম ল'ব। শনিবাৰে গৰ্ভস্থ হোৱা সকলে দন্দুৰা আৰু কুস্বভাৱৰ হ'ব। ইয়াৰ ভিতৰতে পক্ষকেইটাও চাব লাগিব। পক্ষৰ ভিতৰত শুক্লপক্ষই ভাল বুলি কৈছে। এনেবিলাক নীতি নিয়ম মানি চলিলেহে সুফল পোৱা হ'ব। অবিচাৰে জন্ম হোৱা কোনোবিলাক সন্তান যেতিয়া যৌৱন প্ৰাপ্তি হ'ব, তেতিয়া সিহঁতক আসুৰিক গুণে লগ লয়। তাৰ ফলত সিহঁতে গুৰু গোসাঁই, পিতৃ মাতৃ, ককাই ভাই কাৰো কথা নুশুনে। সেইবিলাক সন্তানে নিজৰ মতৰ মতে পৰিচালনা হয়। মনে যলৈকে যাব বিচাৰে তালৈকে যাব, মনে যিটোকে বিচাৰে সেইটোকে ভোগ কৰিব। গম্য অগম্য, পাপ পুণ্য, ভাল বেয়া বিচাৰ কৰিব পৰা জ্ঞান শূন্য হৈ থাকে। এই গুণসমূহৰ বাবে সিহঁত জগৰীয়া নহয়, জগৰীয়া পিতৃ মাতৃহে। উদাহৰণ হিচাপে কুমাৰণীসকলে কলহ টেকেলি যিমতে গঢ়িব সেইমতে গঢ় ল'ব। সেয়েহে পিতৃ মাতৃসকলে এই বিষয়ে জনাটো অতি প্ৰয়োজন। সেইকাৰণে শাস্ত্ৰ ভাগৱতে অভিভাৱকসকলক নীতি শিক্ষা এইদৰে দিছে। প্ৰথমে কৰিছোঁ প্ৰণাম গুৰু ইষ্টজন, সকলো পিতৃ মাতৃক হ'ব প্ৰয়োজন। ছাত্ৰ ছাত্ৰী ভাই বন্ধু বাকী থকাজন, সবাকো আমি মাথো কৰো নিবেদন।
ক'ব লাগে যিটো কথা নকলে পিতাই, লাজ কৰি তল মূৰে থাকিল মাতাই। এই ৰামবাৰৰ পৰা 25 দুৰ্যোগ সময়, এই কথা ভাবিবলৈ আহৰি নহয়। নাম তাৰ শুনা নাই পঢ়া কিতাপত, নহ'লে যে নচলিব এই বয়সত। এতিয়াই নিদিলে সি সমূলি মৰিব, গোটেই জীৱনটো সিটো হতাশাত ভুগিব। অৰ্থাৎ এই কথা গীতি ব্ৰহ্মচৰ্য শাস্ত্ৰত লিখিছে। তেৰাই প্ৰথমে পিতৃ মাতৃ ভাই বন্ধু ছাত্ৰ ছাত্ৰী সকলোকে এই জ্ঞান প্ৰয়োজন হ'ব বুলি নিবেদন সহকাৰে কৈছিল। যিটো জ্ঞান পিতৃ মাতৃ সন্তানক দিব লাগে সেইবিলাক কথা লাজতে নকয়। ল'ৰা ছোৱালীবিলাক 12 বছৰৰ পৰা 25 বছৰলৈকে অসৎ চৰিত্ৰৰ গুণবিলাকে শৰীৰত পীড়া কৰে। সেইটো বয়সত সিহঁতে সুচিন্তা কৰিবলৈ আহৰি নাপায়। প্ৰকৃতিৰ মায়াই আৱৰি অন্ধকাৰত ডুবাই ৰাখে। আৰু যিটো জ্ঞানে সিহঁতৰ অজ্ঞানসমূহ দূৰ কৰিব সেই জ্ঞান সিহঁতৰ পঢ়া কিতাপত নাই। আছে মাথো ঈশ্বৰ পৰিচয় হোৱা সাধু মহন্তৰ ওচৰত। সেই জ্ঞান সেইটো বয়সতে সিহঁতক দিব লাগে, নহ'লে সিহঁতে সামান্য ভুলৰ বাবে হতাশাত ভুগিব। তাৰপিছত পুনৰ কৈছে, ব্ৰহ্মচৰ্য শব্দটো নিশ্চয় শুনিছা, প্ৰকৃত অৰ্থটো তাৰ কিয় নেভাবিছা? সেই শিক্ষা জানা যদি দিয়া সন্তানক, নেজানিলে গোটাবা গুৰু ব্যক্তিজনক। সামান্য ভুলৰ বাবে পৰিব পিছলি, সময়ত দুখিবগৈ তোমাকে সমূলি। অৰ্থাৎ তেৰাই পুনৰ কৈছে, তোমালোকে যদি ব্ৰহ্মচৰ্য শব্দটো শুনিছা তেতিয়াহ'লে তাৰ প্ৰকৃত অৰ্থটো কিয় বিচাৰ কৰা নাই? যদি সেই শিক্ষা নিজে জানা তেতিয়াহ'লে সন্তানক দিয়া, আৰু যদি নিজে নাজানা তেতিয়াহ'লে গুৰু সাধুৰ মাধ্যমেৰে সেই জ্ঞান দিব লাগে। নহ'লে সেই ভুলৰ বাবে ল'ৰা ছোৱালীয়ে যেতিয়া অঘটন ঘটাব তেতিয়া সমাজে পিতৃ মাতৃক দুখিব। সেয়েহে অভিভাৱকসকলক আত্মজ্ঞানী হ'বৰ কাৰণে পুনৰ কৈছে, ৰাম ধৰি ল'লো সন্তানটি অসতয়ুদণ্ড, তাৰ বাবে সিহঁতক কিয় দিবা দণ্ড। উপায়বিহীনভাৱে মাতিবা ভাগ্যক, সকলোৱে দৃষ্টি কৰে আপোনালোকক। পিতৃ মাতৃৰ দ্বাৰাই হয় সৃষ্টি সন্তানৰ, গৰ্ভত থাকোঁতে তাৰ নকৰা বিচাৰ। মানসিক আধ্যাত্মিক ভাৱ কেনেকুৱা, যাৰ বাবে সন্তান হ'ল হাঁহিয়ে নেকুৱা। ধৈৰ্যতীত অমানৱীয় কাৰ্য যে কৰিলা, তাৰেই অধিক ভাগ সন্তানে আনিলা। খাদ্যত নাই ৰীতি নীতি, যাকে তাকে খাই, অবিচাৰ খাদ্যত জীৱন বিনাশক যায়। সাত্বিক আহাৰ তুমি নিজে বাছি খাবা, তেতিয়াহে সন্তানটিক ভবামতে পাবা। অৰ্থাৎ তেৰাই কৈছে,
সন্তানসকল অসৎ চৰিত্ৰৰ হ'লে সিহঁতক দুখ বা দণ্ড দি লাভ নাই। দুখ পিতৃ মাতৃৰ, তাৰ বাবে ভাগ্যক ধিয়ায়ো কোনো লাভ নাই। সেয়া নিজৰেই কৰ্মদশা ফল ভোগ কৰিব লাগিব। কাৰণ পিতৃ মাতৃৰ পৰাই সন্তান সৃষ্টি হয়। যিহেতু গৰ্ভত স্থিতি হোৱাৰ আগতেই জানি বুজি সৃষ্টি কৰিব লাগে। সেই সময়ত আধ্যাত্মিক জ্ঞানৰ সম্পৰ্কে ভাবি নোচোৱাৰ কাৰণেই সন্তানবিলাক এনেকুৱা হয়। সৃষ্টিৰ সময়ত যি নীতিৰে কৰ্ম কৰিব তাৰেই অধিক ভাগ সন্তানে লৈ আহে। সেই কৰ্ম ফলতেই ল'ৰা ছোৱালীয়ে সুখ দুখ ভোগে। তাৰপিছত ক'লে খোৱা খাদ্য বিচাৰ কৰি সাত্বিক আহাৰ খালেহে ভবামতে সুফল পোৱা হ'ব। বিচাৰহীনভাৱে খাদ্য খালে দেহত অপকাৰ ঘটিবই। সেই শ্ৰোতাবন্ধু ভকত বৈষ্ণৱসকল, এই সমুদায় নীতি নিয়ম জানি বুজিহে জীৱ আহ্বান কৰিব লাগে। ইয়াৰ অন্যথা হ'লে নিজৰেই বিপদ হ'ব। এতিয়া মন কৰক, জীৱই কৰ্মফল ভোগ কৰি পৰলোকলৈ কিদৰে গতি কৰে। এই বিষয়ে শ্ৰীকৃষ্ণ গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় পৰ, জীৱৰ দেহৰ জানা সেই পতন্তৰ। অৰ্থাৎ যেনেকৈ এটা চিনাল জোকে এডাল বনৰ পৰা আন এডাল বনলৈ পাৰ হৈ যায়, ঠিক সেইমতে জীৱাত্মায়ো এটা দেহ এৰি আন এটা দেহলৈ গতি কৰে। সেইটোকে মানুহে মৃত্যু বুলি কয়। যেতিয়া জীৱাত্মাই এটা দেহ এৰি আন এটা দেহত স্থিতি হ'ব, তাৰ পিছত পূৰ্বৰ কথা একো মনত নাথাকে। সেই কথা নিজতে এবাৰ ভাবি চালেই বুজি পাব। সেয়েহে ওলাই যোৱা জীৱটোৰ উদ্দেশ্যৰে কোনো ধৰণৰ দহা মাহেকীয়া পিণ্ড আদি বা সকাম কৰ্ম কৰি একো লাভ নাই। সেইটোকে এইদৰে কৈছে, সেয়েহেতু দেহ অৰ্থে সুকনো যোৱায়, পূৰ্ব দেহ এৰি জীৱে আন দেহ পায়। অৰ্থাৎ দেহৰ পৰা যেতিয়া জীৱাত্মা ওলাই যাব, তাৰ পিছত দুখ কৰিও কোনো লাভ নাই। জীৱিত অৱস্থাত জীৱাত্মাই যিটো দেহত অৱস্থান কৰি আছিল, আয়ুস শেষ হোৱাৰ লগে লগে সেইটো দেহ ত্যাগ কৰি অন্য এটা দেহত অৱতীৰ্ণ হয়। তাৰ পিছত মৃতকৰ হৈ কৰ্ম কৰি একো লাভ নাই। সেইবিলাকৰ প্ৰতি শ্ৰীকৃষ্ণই গীতা ভাগৱতত এনেদৰে কৈছে, যেগোলা সকাম কৰ্ম নিন্দিত অধম, মিছা কৰ্ম কৰি মৰে বৃথাই পাৱে শ্ৰম। সকামেৰ দ্ৰব্যমন্ত্ৰে ছিদ্ৰ হৈলা যাৰ, কৰ্ম নষ্ট ফলভস্ত্ৰ দুখমাত্ৰ সাৰ। অৰ্থাৎ কৃষ্ণই সকাম কৰ্মক নিন্দা কৰি কৰ্ম কৰাজনক অধম বুলিহে কৈছে। আৰু সকাম কৰি মিছাতে কষ্টহে পায়, ফল একো নাই। ইয়াৰ উপৰি সকাম কৰ্মত কেনেবাকৈ যদি ছিদ্ৰ লাগে, তেতিয়াহ'লে কৰ্মও নষ্ট, ফলো ভস্ত। শেষত গৈ যিখিনি কষ্ট কৰা হ'ল, সেইটোহে সাৰ হয়গৈ। এইদৰেই জীৱসমূহ কৰ্মফল ভোগ কৰি পূৰ্বকৰ্ম অনুসাৰে যিকোনো জীৱ হয়গৈ। এইদৰেই জীৱসমূহ আয়াজাতৰ ব্যৱস্থা চলি আছে। সেই ভকত বৈষ্ণৱসকল, আপোনাৰ খবৰ শ্ৰীচৰণলৈ পুনৰ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি ইমানতে সামৰণি মাৰিলোঁ। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায়নো গুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম। তাহান্ত বিনাই নাই